ভালে আছেনে বাৰু বলক আজি গোটেই গুৱাহাটী ঘূৰিম আৰু ব্লগটো আপোনালোকে চাই থাকিব চলো আজি ব্লগ ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব জনাই দিব থ্যাংক ইউ সো মাচ এভৰিৱান फाइनली मैं इतना गाड़ी लो गलो बहुत टाइट हो खुली लो एक मैं दरजा खुल दिल चाह लो अपनी थैंक यू सो मच ये मोर स्टैंड है हाँ इतना बर्तमान मैं लाहे ऊल् जाम अपने ब्लग तो चाई थी और पूरा गुवाहाटी रखाम आज थैंक यू আপোনালোক এটা কথা ক'ব পাহৰি গৈছিলোঁ মই আপোনালোক ৰাতিপুৱা কৈছিলোঁ যে গুৱাহাটীখন আপোনালোক দেখাম তে সৰি নাই নহল তাৰ মানে গুৱাহাটী দেখুৱা নহল আজি কাৰণ এটা মই দেৱী এটা মনসা আমাৰ এটা দুৰ্গা মানে মনসা দেৱী এটা উঠাম মই আপোনালোকে মনসা দেৱীটো মই এটা উঠাবলৈ যাই আছোঁ সম্পূৰ্ণভাৱে ভিডিঅ'টো চাই ল'ব কাৰণ মই ভাবিছিলোঁ যে আজি গুৱাহাটীখন দেখাম কিন্তু নাই নহল মই এটা ভিডিঅ' বনোৱা নহল কাৰণ এই ব্লগটোৰ পিছতে মোৰ গোটেইখিনি আজি দিনটো সময় গুচি গ'ল আৰু এই দেৱীটো এতিয়া বৰ্তমান মনসা দেৱীটো মই উঠাব যাই আছোঁ কাৰণ মনসা দেৱীটো মানে মোক ৰাতিপুৱা এবাৰ তাৰমানে গাড়ী ওলোৱাৰ পিছত ফোন মাৰিল যে মোক এই দেৱী এটা আছে আপুনি যদি পাৰে যদি লৈ যাওক তো মই ক'লোঁ হ'ব বাৰু কথা নাই তো সেই হিচাপে মই তাৰমানে এতিয়া তাৰমানে দেৱীটো উঠাবলৈ আহিছোঁ আপোনাৰ চাই থাকক ব্লগখিনি চালাই আপুনি গোটেইখিনি সম্পূৰ্ণ গম পাব কাৰণ মনসা দেৱীটো যিহেতু উঠাব আহিছোঁ আজি মোক মাতিছিল আৰু এতিয়া বৰ্তমান মই নুনমাটি আহি পালোঁ আৰু এতিয়া ভিতৰ ফালে সোমাই যাম আৰু সোমাই যাই মানে দেৱীটো উঠাব লাগে তো দেৱীটো উঠোৱাৰ কাৰণে মই তাৰমানে যাই আছোঁ গাড়ীখন লৈ তো আপুনি ব্লগটো সম্পূৰ্ণভাৱে চাই থাকক আৰু ভিডিঅ'টো চাই কেনে লাগে আপোনালোকে চাই কেনে ক'ব কাৰণ ব্লগটোতো মই মনসা দেৱীৰ কাৰণে বনোৱা নাছিলোঁ ভাবিছিলোঁ যে আজি মই গুৱাহাটীখন দেখাম নাই নোৱাৰিলোঁ পিছলৈ কেতিয়াবালৈ মই গুৱাহাটী দেখাম বাৰু ব্লগত এই মই গাড়ীখন বেক কৰি দিম এতিয়া লাহেকৈ বেক কৰি দি কাষেৰে ওলাই যাম ওলাই যাই কিনে গাড়ীখন ইয়াতে মই ছাইড কৰি ৰাখি দিম আৰু আপোনালোকে চাই থাকক ইয়াৰে মধ্যমৰ ভিডিঅ'খিনি সম্পূৰ্ণ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আমি ইয়াতে এতিয়া মনসা এটা দেৱী উঠাম মানে গাড়ীখনত আপুনি ব্লগটো ভালকৈ চাই থাকক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট দুটাই কৰি দিব আপোনালোকৰ এইটো আবেদন থাকিল আপোনালোকে চাই থাকক ব্লগটো তো আহক আমি মনসাটো দেখাওঁ চবকে এই কলগছটো উঠি আছে গাড়ীত চাওক কলগছটো উঠাই দিলোঁ এতিয়া মই ওপৰলৈকে যাম আপোনালোকে ভিডিঅ'টো চাই থাকক এয়া মই ওপৰলৈ যাই আছোঁ মানে তিনিতলা ওপৰলৈ যাম তো অলপ সময় লাগিব এই চাওক এইটো মনসা দেৱী আপোনালোকে ভিডিঅ'টো চাই থাকক এইটো মনসা দেৱী মই সঁচা মিছা কোৱা নাই আপোনালোকৰ কাষত মই মিছা নকওঁ কিন্তু মই প্ৰথমবাৰ ব্লগ বনাই আছোঁতো চাওকচোন মনসা দেৱীটো এতিয়া বৰ্তমান চবেই আহিছে আৰু সম্পূৰ্ণভাৱে এতিয়া তাৰমানে এটা মনসা দেৱীটো থবৰ পৰা আশীৰ্বাদ ল'ব লৈ কিনে আপোনালোকক এয়া ওলাই লৈ যাই আছোঁ আমি দেৱীটো মনসা দেৱী যাওক আপোনালোক সম্পূৰ্ণভাৱে চাই থাকক এইটো বাৰু মই স্ক্ৰিপ্ট নকৰোঁ এইখিনি মানে কাটা নকৰোঁ ধুনীয়া কৰি আপোনাৰ মনসা দেৱীটো দেখাম আৰু বাকীখিনি মই অলপ ফাষ্ট কৰি দিম কাৰণ ভিডিঅ'টো নহ'লে বহুত ব্লগটো বহুত ডাঙৰ হৈ যাবতো সেইকাৰণে মই অলপ তাৰমানে ফাষ্ট কৰি দিম এইটো এতিয়া বৰ্তমানলৈ মই গাড়ীত নুঠাকলি মই ফাষ্ট নকৰোঁ বাৰু বাকীখিনি মই ফাষ্ট কৰি দিম আপোনালোকে ভিডিঅ'টো চাই ল'ব আৰু ব্লগটো বহুত লম্বা যাব নহ'লে সেইকাৰণে মই বেছি লম্বা কৰিব বিচাৰোঁ মানে তিনিতলা ওপৰৰ পৰা নামাই আছোঁতো সেইটো মানে মই যে উঠি আহিছোঁ সেইটো আপোনালোকে দেখুওৱা নাই কিন্তু মই নামি যোৱাটো দেখাই থাকিম দেৱীটো সম্পূৰ্ণ দেখাই থাকিম ইমান দূৰলৈ লৈ যায় আৰু এতিয়া বৰ্তমান এয়া লগত প্ৰসাদো আহি আছে নদীৰ ঘাটত নি কেনে মানে চবকে মানে প্ৰসাদ চসাদ দিয়া হ'ব নদী বিসৰ্জন কৰিব লৈ যাই আছোঁতো নদীৰ ঘাটত বিসৰ্জন কৰি দিম আৰু আমাৰ ইয়াতে বিসৰ্জন কৰা জেগা আছে নাম হ'ল ছেক্টৰ 1 ছেক্টৰ 1 এটা বিসৰ্জন কৰা হয় আপোনালোকে ভিডিঅ' চাই থাকক এই আশীৰ্বাদ ল'লে
এইটো গাড়ীত তুলি দিম আৰু গাড়ীত তুলি দিয়াৰ পিছত ইহঁতক কম অলপ আগুৱাই যাব কাৰণ দেৱীটো পৰি যাব পাৰেতো সেইকাৰণে অলপ আগুৱাই দিম এয়া আগুৱাই দিলোঁ লাহেকৈ আগুৱাই দিব দিম আগুৱাই দিছে আপোনালোকে এতিয়া বৰ্তমান মই আৰু গাড়ীখন বেছি দেৰি নকৰোঁ কাৰণ গোটেই বস্তুখিনি উঠি গ'ল গাড়ীত এতিয়া মানে খালি অলপ যোৱা কথা এইটো মই ভিতৰত সোমাই যাম আকৌ চাইডৰ পৰা দেখাই দিম ডিবিটো গাড়ীৰ ভিতৰত দেখাই দিলোঁ আৰু এতিয়া চাইডৰ পৰা অলপমান ডিবিটো দেখাম চাই ল'ব কেনে হয় টিভিটো অলপ দেখাই থাকিম আপুনি চাইডৰ পৰা চাই লওক এতিয়া বৰ্তমান আৰু এতিয়া ফাৰ্ষ্ট আমি এতিয়া বৰ্তমান ওলালোঁ এই চাই থাকক যিবিলাক মানুহলৈ দেখা পাই আছে এইবোৰ মানুহ মানে মনসা দেৱীলৈ বেলেগ গাড়ী এখনত যাব মিউজিক এখনত যাব আৰু মই এই হোটেললৈ যাই আছে তেওঁ এতিয়া এটা অলপ ৰখাম এইখিনি বাৰু নৰখাওঁ বাকীখিনি গুচি যাম এতিয়া আমি এয়া আহি আছোঁ আপোনাৰ চাই থাকক যাই আছোঁ আমি এতিয়া বৰ্তমান বেছি টাইম এতিয়া ধৰক বহুত টাইম লাগি যাবতো আৰু দেৱী লোৱা কথা বহুত লাহে লাহে যাব লাগিব সেইকাৰণে মই ভিডিঅ'টো ফাষ্ট কৰি দিছোঁ কাৰণ নহ'লে লাহে লাহে গ'লেতো নহ'ব আৰু আপোনালোক সম্পূৰ্ণ দেখাম মোক কোন জেগাত লৈ যাম ক'ত কি কৰিম কি নকৰিম গোটেইখিনি দেখাম আপোনাৰ খালি ভিডিঅ'টো মানে মনোযোগ দি চাব আৰু ভাল লাগিলে আপোনালোকে শ্বেয়াৰো কৰি দিব পাৰিব মানে মনসা দেৱী এই বৰ্তমান মাটি থানা হয় এইখন থানা এই কাষেদি আছে এইখন থানাখন আৰু আমি লৈ যাই আছোঁ পুলিচ প্ৰশাসনো আছে আমাৰ লগত নাই তেওঁ নিজৰ ডিউটি কৰি আছে আমি এতিয়া বৰ্তমান যাই আছোঁ মোৰ মাতটো অলপ বেয়া হ'লে বেয়া নাপাব কাৰণ মোৰ চৰ্দি লাগিছেতো চৰ্দিৰ কাৰণে মানে মোৰ অলপ মাতটো বেয়া হ'ব পাৰে তাৰ কাৰণে মই অলপ ভুল বুজাবুজি নবুজিব কাৰণ প্ৰথম ইমান অভিজ্ঞতাও নাই প্ৰথমবাৰ ব্লগ বনাই আছোঁ কাৰণ ব্লগত মই ইমান নাজানো কাৰণ আপোনালোকে সহায় সাহায্য কৰিলেহে মই পাৰিম আপোনালোকৰ মৰম চেনেহ আগবাঢ়িলেহে মই অলপ মনোযোগটো থাকিব নাই মানুহবোৰে মৰম কৰে এই চব এইটো নেপালী চক পাই গ'লোঁ মই নেপালী চক পাই গ'লোঁ মেক্সিমাম 1 ঘণ্টা লাগিছে এইখিনি আহোঁতে আৰু মই ভিডিঅ'টো ফাষ্ট কৰি দিছোঁতো এতিয়া মানে মই জোৰত যাব পৰা নাই লাহে লাহে যাব লগা হৈ গৈছে আৰু নেপালী চক পাৰ হৈ বিজয়নগৰ পালোঁ বিজয়নগৰ পাৰ হৈ এতিয়া বৰ্তমান আৰু আগবাঢ়ি যাই আছোঁ এতিয়াও আমাৰ এতিয়া বৰ্তমান আমাৰ আনন্দনগৰ পাম এইটো আনন্দনগৰ হয় এই চকটো আনন্দনগৰ ইয়াৰ পৰা পাই গ'লে আপুনি ইয়াতে কালী মন্দিৰ বুলি আছে 2 নম্বৰ আনন্দনগৰ কালী মন্দিৰ এইটো কালী মন্দিৰ হয় আৰু এইটো গোপাল নগৰৰ চক ঠিক আছে এইখিনি গোপাল নগৰ চক বুলি কয় আৰু এইখিনি এনেকৈ যায় আপুনি যদি যাব বিচাৰে সেক্টৰ 1 হয় এইটো সেক্টৰ 1 যোৱা মানে আপোনাৰ লোহিত নগৰ বুলি কয় লোহিত নগৰটো নামি গ'লে আপুনি চুনচালি পাব তো প্ৰথমতে এতিয়া বৰ্তমান আমি সেক্টৰ 1 যাই আছোঁ এইটো চুনচালি বুলি কোৱা হয় তো চুনচালি আমি চাওক টাৰ্ণিংবোৰ চাওক কেনেকুৱা টাৰ্ণিঙো বহুত হেভি টাৰ্ণিং ইয়াতে আমাৰ যিটো লগৰ গাড়ী আহে তেওঁৰ এক্সিডেণ্ট হয় কিন্তু এক্সিডেণ্ট হ'লে তাৰমানে মই গাড়ীখন ৰখোৱা নাছিলোঁ মই গম পোৱা নাছিলোঁ পিছত গম পাইছোঁ তো আমাৰ লগত যিখন মিউজিক আহি আছিল তেওঁৰ এক্সিডেণ্ট হৈছিল গাড়ী এখন ইয়াতে খুন্দিয়াই দিলে মইতো গম নাপালোঁ তাৰপিছত মইতো ভিডিঅ' কৰাও নহ'ল এইটো মই গমো পোৱা নাই এতিয়া আমি এইটো আমাৰ সেক্টৰ 1 বুলি কয় এইটো পদুম পুখুৰী হয় এইটো ৱালৰ ইফালে ৰঙা ৱালত পেলাই আছে আৰু ইফালে আমি নদীৰ ঘাটলৈ যাম এতিয়া ৰাইট চাইড লৈ ল'ম ৰাইট চাইড লৈ নদীৰ ঘাট পালোঁ আমি এই চাওক ইয়াতে আমি তো ৰখি দিম তাৰমানে আমাৰ লগৰ গাড়ীখন এক্সিডেণ্ট হৈছে আমি গম পোৱা নাছিলোঁ তাৰ কাৰণে আপোনালোকৰ বহুত বেয়া লাগিল এইখিনি দেখাব পৰা নাই ফোন কৰি ইয়াতে জনাইছে এতিয়া আমি লাহে লাহে কৰি তাৰমানে তাকো ধৰক আমি নদীৰ ঘাটলৈ যাম ৰখি নাথাকোঁ নদীৰ ঘাট পামেই আৰু বেছি দূৰ নাই অলপমান সময় আছে এইখিনি পাৰ হ'লে চাওক এইখিনি পাৰ এইটো পুখুৰী হয় এইটো এটা পুখুৰী আছে তেওঁ ইয়াতে দুৰ্গা পূজা পালন কৰা হয় লেফ্ট চাইড সোমাই যাম লেফ্ট চাইড সোমাই এইটো দুৰ্গা মন্দিৰ হয় এইটো দুৰ্গা মন্দিৰ পাৰ কৰি এইপিনে আপুনি দেখিছে এইটো নদীৰ ঘাট হয় এয়া আমাৰ এইটো কিছুমান এতিয়া আমি গাড়ীখন ঘূৰাই দিলোঁ কাৰণ ইয়াতে আমাৰ দেৱীটো মানে বিসৰ্জন কৰা নহ'ল কাৰণ ইয়াতে ৰাইজে বোলে মানা কৰিছে
মানা কৰাৰ কাৰণে আমি ৰিটাৰ্ণ লৈ ঘূৰি যাম আমাৰ বেলেগ এক জেগাত যাম এতিয়া আমি চুনচালি যে প্ৰথমতে কৰোঁ তাতে গুচি যাম কাৰণ তাতে এতিয়া বৰ্তমান তাতে যাব লাগিব নহ'লে আমাৰ বেবীটো বিসৰ্জন নহ'ব বিসৰ্জন নোহোৱাৰ কাৰণে আমি এতিয়া বৰ্তমান চুনচালিলৈ আগবাঢ়িম আপোনাৰ ব্লগটো চাই থাকক আমি এতিয়া বৰ্তমান আকৌ চেক্টৰন হৈ ওলাই যাব লাগিব নগ'লে তাৰমানে নহ'ব নহ'লে আমি এতিয়া যাই নাপাম কাৰণ ইফালে দেৰি হৈ আছে আৰু দেৱীটো নহ'লে দিনটো ঘূৰাই থাকিব লাগিব তাৰ কাৰণে আমি এতিয়া বৰ্তমান আকৌ চেক্টৰন হৈ আমি এতিয়া আকৌ মেইন ৰাস্তা হৈ নাযাওঁ কাৰণ মেইন ৰাস্তা হৈ গ'লে মানে বহুত ঘূৰিব লাগিব আৰু এতিয়া আমি কি কৰিম ইয়াৰ পৰা আগত যাম আগত যাই তাৰ এতিয়া বৰ্তমান আমি লেফ্ট টাৰ্ণ লৈ ল'ম কাৰণ লেফ্ট টাৰ্ণ ল'লে আপোনাৰ ওপৰ ফালে গুচি গ'লে চুনচালি পাই যাম আৰু ওপৰদি গ'লে আমি ঘূৰি যাব লাগিবতো সেইকাৰণে আমি কি কৰিম ইয়াৰ পৰা আকৌ লেফ্ট টাৰ্ণ লৈ ল'ম কাৰণ ইয়াতে লেফ্ট টাৰ্ণ লৈলেহে আমি জলদি ওপৰদি গুচি গ'লে আমি বহুত দূৰ ঘূৰিব লাগিব তাত ঠিক আমি এনেকৈ শ্বৰ্টকাট মাৰি দিম তাৰমানে ইয়াতো এটা দুৰ্গা মন্দিৰ আছে এই দুৰ্গা মন্দিৰৰ কাষেদি আমি তাৰমানে আকৌ আপোনাৰ এই তিনিআলিটো দেখিছেনে এয়া গাড়ীখন সোমাই আহিল ইয়াৰ কাষেদি এতিয়া আমি ৰাইট টাৰ্ণ লৈ ল'ম ৰাইট টাৰ্ণ লৈয়ে আকৌ লেফ্ট টাৰ্ণ লৈ ল'ম লেফ্ট টাৰ্ণ লৈয়ে তাৰমানে বাছ এতিয়া স্পীড ব্ৰেকাৰ বহুত আছে দেই স্পীড ব্ৰেকাৰ সৰু চলি বহুত আছেতো সেইকাৰণে স্পীড ব্ৰেকাৰ বহুত দিয়া আছে এইটো নদীৰ পুল হয় এইটো চাবি থাকে এতিয়া পানী কেতিয়াবা বাঢ়ি আহে বন্ধ কৰি দিয়ে আৰু এইটো আমি চিধা যাই আছোঁ চাই আমি শ্বৰ্টকাটকৈ ওলাই যাম তো নদীৰ ঘাটলৈকে একদম মানে জাগা যাই পাওঁ আমি ইয়াতে অলপ ৰখাইছিলোঁ ৰখাৰ কাৰণে আমি ব্লগটো নদখালোঁ এতিয়া আমি কি কৰিম এতিয়া লেফ্ট টাৰ্ণ লৈ ল'ম লেফ্টে গুচি গ'লোঁ অলপ বোকা পানী আছে তাৰপিছতো আমি লাহে যাই থাকিম আৰু কাৰণ নহ'লে আকৌ বস্তুটো লাহে নগ'লে মূৰ্তিটো ভাঙি যাবতো সেইকাৰণে আমি অলপ লাহে যাই আছোঁ আপোনাৰ চাই থাকক এই আগত যে গাড়ীখন চাইড কৰি দিম কাৰণ দেখিছে এতিয়া পানী দেখিছে ন আপোনালোকে এই চাওক ইয়াতে চাইড কৰি দিলোঁ আৰু ইয়াতে বালি তুলি আছে আমি যাই আছোঁ এই চাওক কিমান বোকা মানে এইখিনি বোকাত মেক্সিমাম আপোনাৰ আধা ঘণ্টাৰ কম নালাগে এই তাকেলৈকে যাব লাগিব তো আমি লাহে যাই থাকিম তাকো তাৰমানে ধৰক লাহে যাই কিনে আমি এই বোকা চাওক কিমান বোকা এই বোকাৰ পানীৰ মাজেদি আমি যাম দেৱী মাটো বিসৰ্জন কৰিবলৈ এই চাই থাকক যাই আছোঁ এই চাওক ইয়াতে দেৱী মাৰ এটা মনসাৰ হেৰি এটা পৰি যায় মানে সাপৰ ঠাৰি এটা পৰি যাব এইটো মই তুলি দিম চাই ল'ব এই ইয়াতে পৰি গৈছে এইটো পৰিছে এইয়া পৰি গ'ল মই উঠাই লৈ গ'লোঁ আকৌ মই মনসা মই দেৱীৰ তাত দি দিম এই চাওক ইয়াতে যিবোৰ ভিউ আছে মানে আপোনাৰ দখাম আৰু চবেই মানে অলপ পানী চানী নামি আছেতো ইয়াতে তাৰ কাৰণে দখা দেখিম আপোনাৰ চাই দেখিব আৰু দেৱী মাৰ পৰা চবেই মানে মৰমতে আশীৰ্বাদ ল'ব ভিউটো মই আপোনালোকৰ পৰা দেখাম এই চব আশীৰ্বাদ লৈ আছে চবে দেৱী মাটোৰ আশীৰ্বাদ লৈ আছে চবে ধূপ চুপ লগাব আশীৰ্বাদ ল'ব আৰু 1 বছৰলৈকে তাৰমানে ইয়াক বিসৰ্জন কৰি দিব নেক্সট বছৰ আকৌ নতুনকৈ দেৱী মা হেৰি কৰিব আছে সৰু কণ মৰমৰ ভাই ভণ্টিসকলেও মানে আশীৰ্বাদ লৈ আছে আৰু আপোনালোকৰ এনেকুৱা ভিডিঅ' চাব লাগিলে আপোনালোকে আৰু মোক ফ'ল' কৰিব লাইক কৰিব তেতিয়া ভাল লাগিব যে নাই বনাইকে এটা মনৰ ইচ্ছা কামনা কৰি আছে সৰু পোৱালিটো কামনা কৰি আছে মনৰ কামনা তেওঁ মানে অহা বছৰলৈ আকৌ মনসা দেৱীটো দেখা পাবৰ কাৰণে মনসা দেৱীটো এতিয়া বৰ্তমান লাহে উঠালে আশীৰ্বাদ ল'ব লৈ উঠাই বিসৰ্জন কৰিব আৰু যাব আৰু বেছি টাইম নকৰে কাৰণ আৰু মনসা দি এতিয়া বৰ্তমান আশীৰ্বাদ ল'ব আশীৰ্বাদ লৈয়ে আৰু মানে এতিয়া
চাই আপোনাৰ মনসা দেৱীটো মানে বিসৰ্জন কৰিব চেষ্টা কৰিব। মনসা দেৱীটো আশীৰ্বাদ লৈ কমপ্লিট সম্পূৰ্ণ কৰিব। চাওক পূজা পাতল হৈ গ'ল, আশীৰ্বাদ লোৱা হৈ গ'ল, এই আশীৰ্বাদ লৈ আছে। এক বছৰ লিগা আৰু দেখা নাপায় মনসা মন্দিৰটো। এই চব উঠালে এতিয়া পানী লৈ যাইছে ইয়াত চাৰিব পাৰে, পানী লৈ যাই আছে বিসৰ্জন কৰি দিব। এয়া আপুনি চাই থাকক, বিসৰ্জন কৰিলে আৰু বেছি টাইম নাই। বিসৰ্জন এয়া হৈ গ'ল, সম্পূৰ্ণ ক্লিয়াৰ কৰি দিলে বিসৰ্জনটো। আপোনালোকে সুখলৈ থাকক, বিসৰ্জন ক্লিয়াৰ হ'ল। পানী চানী অলপ গাই চাই ল'ব, সম্পূৰ্ণভাৱে গাঁৱতো ধুই ল'ব পাৰিলে, নহ'লে আকৌ মূৰ্তি বিসৰ্জন কৰিলে বোলে গা ধুব লাগে, সেইকাৰণে গাটো ধুই আছে। দেখা যে কণ ভাই ভণ্টিসকলেও অলপ পানী ছিটাই দিব। যিমানে হওক চবেই আহিছিল যিহেতু, আপোনালোকে পাৰিলে অলপমান ভিডিঅ'টো আগবঢ়াই দিব। চাব ভিডিঅ'টো সম্পূৰ্ণভাৱে, চাই ভাল লাগিব। কণ ভাইটিসকলক মইনাসকলক ধৰি কেনে নিজৰ দেউতাকে অলপ পানী দি আছে গাত। চাই থাকো পাৰে, চাই লওক কিমান ভাল লাগিব। ছ' মাছ ভিডিঅ'টো ভাল লাগিলে আপোনাৰ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। মনসা মা মন্দিৰ মনসা বিসৰ্জনত আহিছিলোঁ, এতিয়া বৰ্তমান নদীৰ ঘাটত আপোনালোকে চাব পাৰিছে, এই তাতে আছে সেইটো চাওক। তো এতিয়ালৈকে সমাপ্ত, ধন্যবাদ, নমস্কাৰ, জয় আই অসম। বাছ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। থেংক ইউ ছ' মাছ, লাভ ইউ।